মোৰ পুত্ৰক মই এইষাৰ কথাই কৈ আহিছোঁ, মই কোনো ধৰণৰ লোকধাক কৰা নাই। মই জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন মই নিজাববীয়াকৈ লৈছোঁ। মইতো কৈছোৱে মোৰ কোনো পলিটিক্সত কংগ্ৰেছ দলত কোনো গডফাদাৰ নাছিলে। আজি ৰাতিপুৱা বিমৰ্ষ হৈ বহি থকা মোৰ ল'ৰাক যেতিয়া মোক দেখা কৰিবলৈ দিল্লীত আহিছে, মই এটা কথাই কৈছোঁ যে তুমি প্ৰাপ্তবয়স্ক, তুমি কি ভাল হ'ব কি বেয়া হ'ব সেইটো সিদ্ধান্ত তুমি ল'বা। আৰু তুমি যিয়েই সিদ্ধান্ত নোলোৱা কেলে মই এটা সিদ্ধান্ত লৈছোঁ, কিন্তু সেই সিদ্ধান্তই তোমাক যাতে প্ৰভাৱিত নকৰে, ইনফ্লুৱেঞ্চ নকৰে, তুমি নিজৰ সিদ্ধান্ত ল'বা। আৰু তুমি যি সিদ্ধান্ত ল'বা সেইটোকে মই সন্মান কৰিম। মোৰ পুত্ৰক মই এইষাৰ কথাই কৈ আহিছোঁ, মই কোনো ধৰণৰ লোকধাক কৰা নাই। মই জীৱনৰ প্ৰত্যেকটো ডিচিশ্যন মই নিজাববীয়াকৈ লৈছোঁ। মইতো কৈছোৱে মোৰ কোনো পলিটিক্সত কংগ্ৰেছ দলত কোনো গডফাদাৰ নাছিলে। আজি ৰাতিপুৱা বিমৰ্ষ হৈ বহি থকা মোৰ ল'ৰাক যেতিয়া মোক দেখা কৰিবলৈ দিল্লীত আহিছে, মই এটা কথাই কৈছোঁ যে তুমি প্ৰাপ্তবয়স্ক, তুমি কি ভাল হ'ব কি বেয়া হ'ব সেইটো সিদ্ধান্ত তুমি ল'বা। আৰু তুমি যিয়েই সিদ্ধান্ত নোলোৱা কেলে মই এটা সিদ্ধান্ত লৈছোঁ, কিন্তু সেই সিদ্ধান্তই তোমাক যাতে প্ৰভাৱিত নকৰে, ইনফ্লুৱেঞ্চ নকৰে, তুমি নিজৰ সিদ্ধান্ত ল'বা। আৰু তুমি যি সিদ্ধান্ত ল'বা সেইটোকে মই সন্মান কৰিম।